কিমান নিষ্ঠুৰ হ'লে এগৰাকী মাতৃয়ে নিজৰ ৩ বছৰীয়া কন্যা সন্তানগৰাকীক ডিঙি ৰেপি হত্যা কৰিব পাৰে। এনে এটা ঘটনা লৈ আহিছোঁ, যিটো ঘটনাটো সম্পূৰ্ণকৈ শুনিলে আপুনি হয়তো চকু পানী ৰখাব নোৱাৰিব। নমস্কাৰ, মই শংকৰজিৎ আৰু আপোনালোকে চাই আছে শংকৰজিৎ ক্ৰিয়েশ্যন। পুনৰ লৈ আহিছোঁ এক সত্য খবৰ। এগৰাকী কলংকিতাৰ মাতৃ, নাম কাজল। কাজলে বিহাৰৰ মুস্তাফৰপুৰৰ মনোজ নামৰ এজন যুৱকৰ লগত ৪ বছৰ পূৰ্বেই বিবাহত আবদ্ধ হৈছিল। বিবাহৰ পূৰ্বে তেওঁলোকৰ ৩ বছৰ প্ৰেমৰ সম্পৰ্ক আছিল। প্ৰথম অৱস্থাত দুয়োৱে বহুত সুখী, কিয়নো ৩ বছৰীয়া প্ৰেমৰ অন্তত ইজনে আনজনৰ লগত চিৰদিনৰ বাবে বিবাহত আবদ্ধ হৈছে। ৪ বছৰ পূৰ্বে তেওঁলোকৰ বিবাহত সম্পন্ন হৈ গৈছে। এবছৰ পিছতেই, অৰ্থাৎ বিবাহৰ এবছৰ পিছতেই তেওঁলোকৰ জীৱনলৈ আহিল এগৰাকী লক্ষ্মী, অৰ্থাৎ এগৰাকী কন্যা সন্তান, যাৰ নাম পৰী। পৰী অহাৰ পাছতেই তেওঁলোকৰ জীৱনটো আৰু সুখ হৈ পৰিল। এগৰাকী কন্যা সন্তান জন্ম হোৱাৰ পাছত ঘৰখনলৈ কিমান আনন্দ আহে সেয়া হয়তো সকলোৱে জানে। তেওঁলোকৰ সম্পৰ্কৰ মাজলৈ ঠিক পৰী আহি যি সুখময় অৱস্থা কৰি তুলিছে সেয়া হয়তো কাকো বৰ্ণনা কৰিব নোৱাৰি। মনোজে ৰাতিপুৱা শুই উঠি খোৱা বোৱা কৰিয়েই ৰাতিপুৱাৰে পৰা গধূলিলৈকে কাম কৰে। কামৰ ফলত যিখিনি ধন আহে সেই সকলোখিনি ধন নিজৰ পত্নী, ঘৰখন আৰু কন্যা সন্তানগৰাকীৰ নামতে খৰচ কৰি দিয়ে। পত্নীগৰাকীক বহুত সুখেৰে ৰাখে, কিয়নো পত্নীগৰাকীক মনোজে বহুত বেছি ভাল পায়। তাই যি বিচাৰে তাকেই দিয়ে, তাই কেতিয়াও অভাৱত পৰিব নিদিয়ে। ঠিক সেইদৰে নিজৰ কন্যা সন্তানগৰাকীক পৰীক বহুত বেছি ভাল পায় পিতৃয়ে। পিতৃ হিচাপে যিখিনি দায়িত্ব পালন কৰিব লাগে সেই সকলোখিনি দায়িত্ব পালন কৰে মনোজে। ৰাতিপুৱাৰ পৰা গধূলিলৈকে কষ্ট কৰি কেৱল নিজৰ পৰিয়ালটো, নিজৰ পত্নীগৰাকী, সন্তানগৰাকী যাতে সুখত থাকে, তেওঁলোকৰ যাতে অভাৱ নহয় তাক লৈ দিনে নিশাই কষ্ট কৰে। তেওঁলোকৰ জীৱনটো এনেদৰে পাৰ হৈছিল সুখেৰে। সময় পালে তেওঁলোকে ফুৰিবলৈ যায়, সময় পালে তেওঁলোকে বিভিন্ন ধৰণৰ কামত নিয়োজিত হয়, যাতে কন্যা সন্তানগৰাকীৰ মনটো ভাল লাগিব পাৰে আৰু তেওঁলোকৰ সংসাৰখনো যাতে সুখ হৈ পৰে। কিন্তু কন্যা সন্তানগৰাকী হোৱাৰ ২ বছৰ পাছতে কাজলে অন্য এখন গাঁৱৰ এজন যুৱকৰ লগত পৰকীয়া প্ৰেমত লিপ্ত হয়। স্বামী অজ্ঞাতেই তেওঁলোকৰ প্ৰেমৰ সম্পৰ্ক চলি যায়। স্বামীজনে কোনোদিনেই সপোনতো হয়তো কল্পনাই কৰিব পৰা নাছিল যে পত্নীগৰাকীয়ে স্বামীজনৰ বাহিৰেও আন এজন যুৱকৰ লগত পৰকীয়া প্ৰেমত লিপ্ত হৈ আছে। তেওঁলোক আনন্দিত। স্বামীজনে ৰাতিপুৱাৰ পৰা গধূলিলৈকে যিখিনি কষ্ট কৰে, কষ্টৰ সকলো ধন পত্নীক গতাই দিয়ে আৰু পত্নীগৰাকীয়ে যিখিনি ঘৰত খৰচ কৰিব লাগে খৰচ কৰে আৰু তাৰ পাছৰখিনি তেওঁ নিজৰ অভাৱৰ বস্তুসমূহ লয়। এনেদৰে তেওঁলোকৰ জীৱনটো সুখেৰে পাৰ হৈ গৈছে। কিন্তু কন্যা সন্তানগৰাকী হোৱাৰ ২ বছৰ পাছতেই অন্য এখন গাঁৱৰ এজন যুৱকৰ লগত পৰকীয়া প্ৰেমত লিপ্ত হয়। এই কথাষাৰ স্বামীয়ে জনা নাছিল। এনেদৰে তেওঁলোকৰ প্ৰেমৰ সম্পৰ্ক চলি আছিল প্ৰায় এবছৰ সম্পূৰ্ণ হ'ল। কিন্তু এদিন হঠাৎ মনোজে কামলৈ ওলাই গৈ স্বাস্থ্যৰ অসুস্থতাত হোৱাৰ হেতুকে আধা ছুটি লৈ ঘৰলৈ আহি আছিল। ঘৰত আহি যেতিয়া প্ৰৱেশ কৰে দেখি অবাক হয়, পত্নীগৰাকীয়ে ফোনত মনে মনে অন্য এজন যুৱকৰ লগত কথা পাতি আছে। কথা পতাখিনি সকলো কথা মনোজে বাহিৰত ৰখি মনে মনে শুনি আছিল। আৰু তাৰ পাছতে সেই দিন ধৰি তেওঁলোকৰ মাজত লাহে লাহে কাজিয়া হ'বলৈ আৰম্ভ কৰে। স্বামীজনে বাৰে বাৰে বুজাইছিল যে তুমি কিয় এনে কৰিলা, তোমাক মই কেতিয়াও এনে কৰিবা বুলি সপোনতো ভবাই নাছিল। তোমাক মই কিমান ভাল পাইছিলোঁ, দিনে নিশাই কষ্ট কৰোঁ, হাজিৰা কৰোঁ, কেৱল তোমাক ভাল পাওঁ বাবে, তোমাক দুখ বা তোমাৰ যি অভাৱ সেই অভাৱ পূৰণ কৰিবৰ বাবে দিনে নিশাই কষ্ট কৰোঁ মোৰ কন্যা সন্তানগৰাকীৰ বাবে, যাতে তোমালোক সুখে থাকা। কিন্তু তুমি এয়া কি কৰিলা, তুমি মোক বিশ্বাসঘাতকতা কৰিলা। আৰু এনেদৰে তেওঁলোকৰ মাজত সদায় কাজিয়া হ'বলৈ আৰম্ভ কৰে। কিন্তু কাজলে পৰকীয়া প্ৰেমিকজনক কেতিয়াও পাহৰিব পৰা নাছিল। তেওঁলোকৰ মাজত প্ৰেম বহুত বেছি গভীৰ হৈ গৈছিল আৰু তেনেদৰে তেওঁলোকৰ কাজিয়া হৈছিল সংসাৰত। আৰু এদিন কাজলে সিদ্ধান্ত গ্ৰহণ কৰিলে যে স্বামী এৰি পৰকীয়া প্ৰেমিকৰ সৈতে পলাই যাবলৈ। অন্যৰ দিনাৰ দৰেই
সেইদিনা অৰ্থাৎ 27 আগষ্টৰ 2024 চন সেইদিনা স্বামীয়ে পুৱাই কামলৈ বুলি ওলাই গ'ল। নিশ্চিন্ত মনে কাম কৰি আছে। গধূলি আহি দেখে পত্নী আৰু কন্যা সন্তানগৰাকী ঘৰত নাই। সপোনতো হয়তো কল্পনা কৰিব পৰা নাছিল যে পত্নীগৰাকীয়ে পৰকীয়া প্ৰেমিকৰ সৈতে পলাই গ'ল, আনকি কন্যা সন্তান পৰিকো লগত লৈ গ'ল। বিচাৰি হাবাথুৰি খাইছে, অবাক হ'ল, ৰাতিটো বিচাৰিলে, অৱশেষত ভাগৰি পৰিল। তাৰ পাছত ঘৰলৈ আহিল, ৰাতিটো বিচৰা নাপালে। পুৱাই যেতিয়া সেই ব্যক্তিজনৰ অৰ্থাৎ মনোজৰ ঘৰত আৰক্ষী ওলালে, তেতিয়া মনোজ আচৰিত হৈ পৰিছিল। আৰক্ষীয়ে মনোজক সুধিলে, তোমাৰ এগৰাকী 3 বছৰীয়া কন্যা সন্তান আছে নেকি? তেতিয়া মনোজে ক'লে, হয় আছে, কিন্তু কন্যা সন্তানগৰাকী আৰু পত্নী যে যোৱা কালিৰ পৰা যে নাই সেই কথাষাৰ আৰক্ষীক অৱগত কৰিলে। আৰক্ষীয়ে লগে লগে ক'লে যে তুমি যদিহে নাই তেনেহ'লে তুমি কিয় কমপ্লেইন দিবলৈ যোৱা নাছিলা? তেতিয়া স্বামীজনে ক'লে যে মই ভাবিছিলোঁ তেওঁলোক ঘূৰি আহিব, ক'ৰবালৈ গৈছে। মই বিচাৰিছিলোঁ যিমান পাৰে সিমান, কিন্তু ৰাতিপুৱা ভাবিছিলোঁ যে আৰক্ষীৰ ওচৰত পামগৈ, কিন্তু আপোনালোকচোন আহিলে, এতিয়া আকৌ কি হ'ল তেওঁলোকৰ? তেতিয়া আৰক্ষীয়ে ক'লে যে এটা মৃতদেহ পাইছোঁ, এগৰাকী 3 বছৰীয়াৰ কণমানি ছোৱালী মৃতদেহ পাইছোঁ। আৰু মৃতদেহটো দেখাৰ পাছত মনোজ আচৰিত হৈ পৰিল, কান্দোনত ভাগি পৰিল। সেই মৃতদেহটো মনোজৰ 3 বছৰীয়া কন্যা সন্তানগৰাকী অৰ্থাৎ পৰিভাগৰ আছিল। ডিঙিত চুৰি আঘাত, যেন কোনোবাই ডিঙিত ৰেপি টেপি হত্যা কৰিছে। হত্যা কৰাৰ পাছত এটা বেগত ভৰাই ৰাস্তাৰ কাষতে পেলাই থৈ গৈছিল। আৰক্ষীয়ে জেৰা আৰম্ভ কৰিলে স্বামীজনৰ ওপৰত, আৰু স্বামীজনে সকলোখিনি কথা খোলাকৈ ক'লে যে কিদৰে তেখেতৰ পত্নীগৰাকীয়ে পৰকীয়া প্ৰেমিকৰ লগত সম্পৰ্ক আছে, আৰু সন্দেহ যে পৰকীয়া প্ৰেমিকৰ সৈতে মিলি এই কন্যা সন্তানগৰাকীক হত্যা কৰিছে। আৰক্ষীয়ে তাৰ পাছত মনোজৰ পত্নী কাজল আৰু পৰকীয়া প্ৰেমিকক বিচাৰিবলৈ ধৰিলে। অৱশেষত উদ্ধাৰ হ'ল তেওঁলোক, অৰ্থাৎ কাজল আৰু পৰকীয়া প্ৰেমিকক উদ্ধাৰ কৰিলে আৰক্ষীয়ে। আৰক্ষীয়ে যেতিয়া জেৰা কৰিলে তেতিয়া সকলোখিনি কথা স্পষ্টকৈ ক'লে যে মই অৰ্থাৎ পত্নীগৰাকীয়ে ক'লে, অৰ্থাৎ কাজলে ক'লে যে কেনেদৰে ওচৰে অন্যখন গাঁৱৰে এজন যুৱকক যোৱা এবছৰ ধৰি ভাল পাই আহিছে আৰু তেওঁলোকে পলাই যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল, কিন্তু পৰকীয়া প্ৰেমিকজনে কাজলৰ কন্যা সন্তানগৰাকীক কোনোপধ্যেই গ্ৰহণ নকৰে, কিন্তু কাজলে কোনোপধ্যেই নিজৰ কন্যা সন্তানগৰাকীক এৰিব বিচৰা নাছিল। কিন্তু অৱশেষত যেতিয়া পৰকীয়া প্ৰেমিকজনে এই কন্যা সন্তানগৰাকীক বিচাৰিবা নে মোক বিচাৰিবা বুলি কোৱাত দুয়োৱে মিলি অৰ্থাৎ পত্নীগৰাকী কাজলে নিজৰে কন্যা সন্তানগৰাকীক পৰকীয়া প্ৰেমৰ বাবেই নিজৰ কন্যা সন্তানগৰাকীক চুৰিয়ে ডিঙিত ৰেপি ৰেপি হত্যা কৰিছিল। চিঞৰিছিল, বাখৰিছিল, মা তুমি কিয় এনে কৰিছা, মোক কিয় মাৰিছা? কিন্তু তেনেদৰে বাৰম্বাৰ চিঞৰাৰ পাছতো কন্যা সন্তানগৰাকী কথাত পৰি এইগৰাকী কলংকিতাৰ মাতৃয়ে চুৰিয়ে ডিঙি ৰেপি ৰেপি হত্যা কৰিলে। নিৰ্মমভাৱে পৰকীয়া প্ৰেমৰ বাবে নিজ কন্যা সন্তানগৰাকীক হত্যা কৰি তেওঁলোক বাহিৰত ক'ৰবাত পলাই যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। কিন্তু ভগৱান আছে, আল্লাহ আছে, এইখন পৃথিৱীত অন্যায় কৰি কোনেও হয়তো জীয়াই থাকিব নোৱাৰে, আৰু সেয়েহে অৱশেষত সকলোখিনি ধৰা পৰিল। আৰু আৰক্ষীয়ে সকলো তদন্ত শেষ কৰাৰ পাছত দুয়োজনকে এতিয়া জেলত ভৰাই থৈছে। আইনে বিচাৰ কৰি আছে আৰু তেওঁলোকক কঠোৰতকৈ কঠোৰ শাস্তি হোৱাটো বিচাৰিছে। কান্দোনত ভাগি পৰিছে মনোজৰ কি ভুল আছিল? ভুল তেওঁৰ এটাই আছিল যে দিনে নিশাই কষ্ট কৰিছিল কেৱল পত্নী আৰু কন্যা সন্তানগৰাকী সুখত থকাটো, কিন্তু এয়া পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি। এই সম্পূৰ্ণ ঘটনাটোৰ ওপৰত আপোনালোকৰ মতামতসমূহ দিবলৈ নাপাহৰিব। যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক, আৰু আপোনালোকে এটা কথা মনত ৰাখিব যে এয়াই হৈছে পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি, তাৰ আন কোনো পৰিণতি নাই। ধন্যবাদ। জয় অসম।